নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ মেজৰ আৰু মাইনৰ বিষয়ৰ চেপ্টাৰ 4ৰ সকলোবোৰ সমু প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হলে ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই লবা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰো সমুহ প্ৰশ্নোত্তৰ কোৱেশ্চন নম্বৰ 1 গণতন্ত্ৰৰ অৰ্থ ব্যাখ্যা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 গণতন্ত্ৰৰ সংজ্ঞা লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 প্ৰত্যক্ষ গণতন্ত্ৰৰ বিষয়ে বৰ্ণনা কৰা উত্তৰ সেই প্ৰকাৰৰ চৰকাৰ য'ত জনসাধাৰণে প্ৰত্যক্ষভাৱে চৰকাৰখন নিয়ন্ত্ৰণ কৰে আৰু ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়সমূহৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে তেনে চৰকাৰক বিশুদ্ধ বা প্ৰত্যক্ষ গণতন্ত্ৰ বোলে সকলোবোৰ মানুহেই সঘনাই ৰাজহুৱা মেল পাতি সেই মেলসমূহতে শাসনৰ লগত জড়িত বিভিন্ন দেশৰ সিদ্ধান্ত গ্ৰহণ কৰে গ্ৰীচ দেশৰ নগৰ ৰাষ্ট্ৰসমূহত প্ৰচলিত গণতন্ত্ৰ বিশুদ্ধ বা প্ৰত্যক্ষ গণতন্ত্ৰ আছিল আধুনিক বিশ্বত প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থাটো সুইজাৰলেণ্ডৰ দেখিবলৈ পোৱা যায় কোৱেশ্চন নম্বৰ 4 পৰোক্ষ গণতন্ত্ৰ বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ বিষয়ে বৰ্ণনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 5 প্ৰক্ৰিয়াগত গণতন্ত্ৰ বুলিলে কি বুজা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 6 পৰ্যালোচনামূলক গণতন্ত্ৰ কি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 7 অংশগ্ৰহী আৰু প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি উত্তৰ গণতন্ত্ৰত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জনগণৰ নিয়ন্ত্ৰণ আৰু অংশগ্ৰহণ অতিকৈ প্ৰয়োজনীয় ৰাজনৈতিক অংশগ্ৰহণ আৰু প্ৰতিনিধিত্বৰ দ্বাৰাহে চৰকাৰী সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জনসাধাৰণে নিজৰ কৰ্তৃত্ব তথা নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে অংশগ্ৰহণ আৰু প্ৰতিনিধিত্ব এই দুয়োটা হৈছে গণতন্ত্ৰৰ মূল উপাদান কিয়নো গণতন্ত্ৰ নাগৰিকৰ সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰশীল আৰু গণতান্ত্ৰিক অনুষ্ঠান আৰু পদ্ধতি সদায় নাগৰিকৰ অৰ্থপূৰ্ণ অংশগ্ৰহণ আৰু প্ৰতিনিধিত্বৰ মাজেদিহে প্ৰকাশ পায় ইয়াৰ দ্বাৰা জনগণে স্বাধীনভাৱে মত প্ৰকাশ কৰাৰ উপৰি চৰকাৰী নীতি নিৰ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় অৰ্থাৎ গণতন্ত্ৰৰ অনুষ্ঠান আৰু ইয়াৰ কৰ্মৰাজিত জনগণৰ ইচ্ছাৰ প্ৰতিফলন হোৱাটো অতি আৱশ্যকীয়
কুৱেশ্যন নম্বৰ 8 প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 9 প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ গুৰুত্ব বিশ্লেষণ কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 10 জন ষ্টুৱাৰ্ট মিলে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ সংস্কাৰসমূহ কিদৰে আলোচনা কৰিছে লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 11 গণতন্ত্ৰৰ 4টা গুণ উল্লেখ কৰা উত্তৰ গণতন্ত্ৰৰ 4টা গুণ হ'ল ক গণতন্ত্ৰ উৎকৃষ্ট চৰকাৰ এই শাসন ব্যৱস্থা স্বাধীনতা আৰু সমতাৰ ভিত্তিত প্ৰতিষ্ঠিত ইয়াৰ উচ্চ নিচৰ প্ৰভেদ নাই ইয়াত সকলো মানুহে সমান সুবিধা পায় খ গণতন্ত্ৰত ৰাইজেই ৰজা ইয়াত জনমতক শ্ৰদ্ধা কৰা হয় মিলৰ মতে ৰাইজৰ স্বাৰ্থ আৰু অধিকাৰ কেৱল গণতান্ত্ৰিক ৰাষ্ট্ৰতহে সুৰক্ষিত হয় গণতন্ত্ৰত চৰকাৰ ভঙা পতাৰ দায়িত্ব জনসাধাৰণৰ হাতত থাকে গতিকে সমূহীয়া স্বাৰ্থৰ বিৰুদ্ধে কোনো কাম কৰিবলৈ চৰকাৰে সাহস নকৰে গ গণতন্ত্ৰ হ'ল স্থায়ী শাসন ব্যৱস্থা ইয়াত বিদ্ৰোহ বা বিপ্লৱৰ সম্ভাৱনা কম কাৰণ গণতান্ত্ৰিক চৰকাৰৰ ভিত্তি হ'ল জনসাধাৰণৰ সন্মতি সেইবাবে এই চৰকাৰ সকলোৰে আদৰণীয় ঘ গণতন্ত্ৰত জনসাধাৰণে ৰাজনৈতিক শিক্ষা লাভ কৰে ইয়াৰ দ্বাৰা মানুহৰ আত্মনিৰ্ভৰশীলতা আৰু দায়িত্ববোধ বৃদ্ধি পায় কুৱেশ্যন নম্বৰ 12 গণতন্ত্ৰৰ 4টা দোষ উল্লেখ কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 13 প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ পাৰ্থক্য লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 14 গণতন্ত্ৰক কিয় সৰ্বোৎকৃষ্ট চৰকাৰ বুলি কোৱা হয় ব্যাখ্যা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 15 গণতন্ত্ৰ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত সম্পৰ্কৰ ব্যাখ্যা দাঙি ধৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 16 গণতন্ত্ৰ অৰ্থনৈতিক উন্নয়নৰ বাবে উপযোগী হয়নে উত্তৰ
প্ৰতিযোগিতামূলক বিশ্বায়নৰ যুগত যিকোনো ৰাষ্ট্ৰৰ বাবে অৰ্থনৈতিক উন্নয়ন যথেষ্ট কঠিন যদিও আধুনিক বিশ্বৰ প্ৰবল প্ৰত্যাহ্বানক নেওচি বহু সংখ্যক গণতান্ত্ৰিক ৰাষ্ট্ৰই অৰ্থনৈতিক দিশত উন্নয়ন কৰিবলৈ সক্ষম হৈছে। উন্নয়নৰ নামত গণতন্ত্ৰৰ বৰ্জন যুক্তিসংগত হ'ব নোৱাৰে। বিশেষকৈ জনসংখ্যা বৃদ্ধিবোধ, অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাধীনতা প্ৰদান, সামাজিক ন্যায় প্ৰতিষ্ঠা, সাংস্কৃতিক উন্নতি, সমতা, ভাতৃত্ববোধ, ঐক্য আদি বিভিন্ন দেশ গণতন্ত্ৰত মন কৰিবলগীয়া। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত নাগৰিকসকলে জীৱন ধাৰণৰ উপযুক্ত সুবিধা লাভ কৰে। বিভিন্ন বৈষম্যৰ মাজতো গণতন্ত্ৰই সামূহিকভাৱে আৰ্থিক উন্নয়নৰ প্ৰচেষ্টা অব্যাহত ৰাখে। সেইফালৰ পৰা গণতন্ত্ৰ অৰ্থনৈতিক উন্নয়নৰ বাবে এক উপযুক্ত শাসন পদ্ধতি বুলি ক'ব পৰা যায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল ছায়েন্সৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক অথবা প্লেলিষ্ট দিয়া আছে, তোমালোকে চাই ল'বা। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।